Hey guys, good morning. It's about 9:30 and I just uthi kine akpine ফুলৰ গাৰ্ডেনত ৰখি আছো আমাৰ যিখিনি ফুলৰ গাৰ্ডেন আছে আপোনালোক ভালকে দেখুৱাম বাৰু গাৰ্ডেনখন বহুতে কমেন্ট কৰি থাকে মোক এডাল নতুনকে বেম্বো আনিছে বুদ্ধিষ্ট বেম্বো আৰু মই উঠিছো আৰু মায়ে উঠি কিনে জাস্ট মুখখন ধুই কিনে ৰখি আছিলো আৰু মায়ে চাহ খাব মাতিলে চাহ খাব মানে মাতুতে মোৰ মানে এয়া চাও এটো এটা ফুল মায়ে চাহ খাব মাতিলে তো চাহ খাব আহিছো কত পাও এলা কি কৰিছা কলপাত আগে কলপিঠা বনাও কলপিঠা এবোৰ কলপাত দেখিছেনে কলপিঠা বনাব বলে ও এয়া নেকি লিকুইডটো আমাৰ কলপিঠা বনাব আজি গমে পোৱা নাছিলো এয়া ন ভিতৰত কি আছে দেখাই দিও ৰ স্মেলটো ইমান ধুনিয়া কলপিঠা খাই পাইছেনে আপোনালোকে এয়া চাওক কলপিঠা এনেকে দিয়া আৰু কিবা বান্ধি দিব চাগে কেনেকে দিয়ে মজালক দেখুৱাম কলপিঠা খাই পাইছেনে যদি খাই পাইছে কমেন্ট কৰিব যদি পোৱা নাই কমেন্ট কৰিব আমাৰ ঘৰত খাব আহিব পাৰে আৰু ইয়া চাহ ৰাতিপুৱা কিবা চাহকাপ নাখালে ভালে নালাগে আধৰুৱা হৈ থাকে মানে কিছুমানে উঠি কি কৰে ডাইৰেক্ট ব্ৰেকফাষ্ট কৰি দিয়ে ৰাতিপুৱা উঠি বাট মই হেতু কাম কেতিয়াও নোৱাৰো মতে চাহ তাৰ পিছত ব্ৰেকফাষ্ট কৰি থাকো আৰু পিঠাটো কেনেকৈ বনাই দেখুৱাও আপোনালোকক আজি ব্ৰেকফাষ্টত এয়াই নেকি ৰুটি বনাইছা আৰু কলপিঠা ভাল লাগে ন কেতিয়াবা এবোৰ পিঠা চিঠাবোৰ বনালে ভাল লাগে আৰু কেনেকৈ বনাই গোটেইখিনি প্ৰসেস দেখুৱাম আজি ব্লগটো ষ্টাৰ্ট কৰিলো বহুত দিন ডেইলি ব্লগছ দিয়া নাছিলো আজি দিনটো কি কৰো কি নকৰো গোটেইখিনি আপোনালোকক দেখুৱাই যাম তো আজি ব্লগ ভিডিওটো ষ্টাৰ্ট কৰো মায়ে এতিয়া পিঠাবোৰ বহাই দিছে আৰু এনেকৈ চাওকচোন এনেকৈ মই শুনে ভয় লাগে না পৰি যাব বুলি এনেকৈ এটা মানে পিঠাখন বহাই দিছে একো বান্ধি চান্ধি দিয়া নাই মই ভাবিছিলো বান্ধি কিনে পানীতে বইল কৰে নেকি কিন্তু পানীত বইল নকৰে মই ভাবিছিলো মই বহুত এক্সপাৰ্ট যে সেইকাৰণে মই ভাবিছিলো বান্ধি কিনে পানীত ডুবাই দিব নেকি কিন্তু এটো নহয় এনেকে তেল সেল দিব নালাগে জাস্ট তাৱাখন বহাই আমাৰ দুখন তাৱা দিছে তাৱাখন বহাই জাস্ট কলপাতৰ ভিতৰত বস্তুখিনি লিকুইডখিনি ঘুমাই কিনে জাস্ট দিলে হ'ল এনেকে দিব এটো হৈ গল কলপাতটো দি ভালো এটো মই নিজে দিম দে মই বনাইছিলো মই সৰি আৰু এটো বনাইছিলো মই এতিয়া মই হেৰি দিম আপোনালোকে চাওক মই কিমান কুকিং জানো এয়া চাওক এতিয়া ৰাতিপুৱা উঠিছো হে একো কাম বন কৰাই নাই ৰাতিপুৱা মই বিছনা পৰাই নাই চাওক অৱস্থা চাওক ৰাতিপুৱা জাস্ট উঠিছো মুখখন ধুই গলো আপোনালোকৰ ব্লগটো ষ্টাৰ্ট কৰিলো তো এয়াই দিনটো কি কৰো গোটেইখিনি দেখুৱাই আছো তো ভিডিওটো হেকলে চাই থাকিব আৰু আপোনালোকে মোক বহুতে কোৱেশ্চন কৰি থাকে তো আজি কোৱেশ্চন কিছুমানৰ এনসাৰ দিম হে গাইস আহি গলো গাপা ধুই ব্ৰেকফাষ্ট কৰি আহিছোহি আপোনালোকৰ ওচৰলৈ পুনৰবাৰ এয়া আঙ্গুৰ খাইছো গ্ৰেপস খাব নেকি মই কিন্তু বহুত বেছি ভাল পাওঁ আঙ্গুৰ খাই মোৰ দৰে আৰু কোন আঙ্গুৰ লাভাৰ আছে কমেন্ট কৰিব আৰু মই আপোনালোকক কৈছিলো যে কেইটামান কোৱেশ্চন আছে মোক বহুত দিনৰ পৰা কৰি আছিল মোৰ এনসাৰবোৰ দিয়া হোৱা নাছিল তো হেয়াই আৰু কোৱেশ্চন এনসাৰ ৰাউণ্ড এটা মই লৈ আহিম সেই কোৱেশ্চন এনসাৰ ৰাউণ্ডত আপোনালোকৰ গোটেইবোৰ প্ৰশ্নৰ একেলগে উত্তৰ দিম মই আপোনালোকে চিন্তা নকৰিব আৰু মই ভাবি আছো লাইভ আহিম আজিকালিৰ ভিতৰত একদিনৰ ভিতৰত লাইভ আহি পোৱা নাই মই কেতিয়াও কেনেকৈ আহিব লাগে হেতু নাজানো ভালকৈ তো লাইভ আহিম আৰু লাইভত আপোনালোকে যিমান পাৰে কোৱেশ্চন এনসাৰ খুদিব আৰু মই উত্তৰ দিবলৈ ট্ৰাই কৰি যাম তো দুটা প্ৰশ্ন আছিল আজি দুটা প্ৰশ্নৰ উত্তৰ দিব আপোনালোকক মোবাইলটো ষ্টেণ্ডত লগাই থোৱা হাতখন বিষাইছে আৰু লৈ ৰ'ব ষ্টেণ্ডত লগাই লওঁ এবাৰ ষ্টেণ্ডত লগাই লৈছো ফোনটো আৰু কোৱেশ্চন কেইটা লওঁ ন এটা কোৱেশ্চন কৰিছিল দুলুমণি বৰুৱাই হেল্ল' দুলুমণি কংগ্ৰেচুলেশ্যনছ তোমাৰ সাকসেসৰ কাৰণে প্লিজ পাৰা যদি কেনেকৈ গোটেই পেমেন্টৰ প্ৰসেসখিনি হয় এটা বেলেগ ভিডিও বনাবা না লাভ ইউ বা
দুলুমণি বৰুৱা আপোনাকো লাভ ইউ টু গোটে প্ৰসেসখিনি আপুনি গম পাব বিচাৰিছে নিশ্চয় আপুনি এটা চেনেল খুলিব বিচাৰিছে এইকাৰণে গম পাব সেইকাৰণে আপোনাৰ কুৱেশ্যনটো মই মানে আজি ক'ব খুজিছোঁ আৰু কাৰণ আপুনি জানিব বিচাৰিছে কিবা এটা মোৰ বেয়া লাগি আছে আপুনি বহুত দিন আগতে যেতিয়া মই ফাৰ্ষ্ট পেমেণ্টৰ ভিডিঅ'টো দিছিলোঁ তেতিয়া আপুনি কমেণ্ট কৰিছিল কিন্তু মই কুৱেশ্যনটো এনচাৰ দিব পৰা নাছিলোঁ সেইকাৰণে ক্ষমা কৰিব অকণমান দেৰি হ'ল তো গোটেই পেমেণ্টৰ প্ৰচেছখিনি জানিব বিচাৰিছে মই কৈ দিওঁ চাওক আপোনালোকে সবেই জানে যে গুগলত আমি যেতিয়া আমাৰ চেনেল এটা মনিটাইজ হৈ যায় আমি গুগলত এটা গুগল এডচেন্স বুলি এটা একাউণ্ট খুলিব লাগে আৰু সেই একাউণ্টৰ জৰিয়তে গোটেই পেমেণ্টৰ প্ৰচেছখিনি হয় আপোনালোকৰ যদি ইউটিউব চেনেল নাই তথাপিও আপোনালোকে জানে যে এডচেন্স এটা খুলিব লাগে বুলি গুগল এডচেন্সত যেতিয়া $10 জমা হ'ব $10 জমা হোৱাৰ পিছত সেই $10 পিছত গুগলৰ যিটো ভেৰিফিকেশ্যন কোড সেই কোডটো $10 জমা হোৱাৰ পিছত আহে আৰু সেই ভেৰিফিকেশ্যন কোডটো অহাৰ পিছত কিছুমান আমাৰ ফৰ্মেলিটিজ থাকে কৰিবলগীয়া সেইখিনি কৰিব লাগে তাৰ পিছতহে $100 যেতিয়া জমা হ'ব গুগল এডচেন্সত যেতিয়া $100 জমা হ'ব সেই $100 জমা হোৱাৰ পিছতহে আমি পইচাটো তাৰমানে এডচেন্সৰ পৰা আমাৰ বেংকলৈ আহিব যেতিয়া সাপোজ আজি ধৰক মাহৰ 12 তাৰিখ হলে মানে পইচাটো জমা হোৱাৰ সময় থাকে সাপোজ আজি এপ্ৰিলৰ 12 তাৰিখ সাপোজ আজি এপ্ৰিলৰ 12 তাৰিখ আৰু আজি ধৰক আপোনাৰ $99 জমা হৈছে তেতিয়াও কিন্তু নহব 12 তাৰিখৰ আগতে $100 জমা হ'ব লাগিব আৰু যদি 12 তাৰিখৰ পিছতহে $100 জমা হয় তেতিয়াহলে আপুনি এইটো মাহত নহয় নেক্সট মাহতহে যেতিয়া আপোনাৰ $100 জমা হ'ব তেতিয়াহে আপুনি কিন্তু পইচাটো উলিয়াব পাৰিব বা এডচেন্সৰ পৰা আপোনাৰ বেংকলৈ পইচাটো পঠিয়াব তেখেতসকলে আৰু গোটেইখিনি গুগল এডচেন্সে কাম কৰি থাকে গুগল এডচেন্সৰ দ্বাৰাই হয় গুগল এডচেন্সতে গোটেই পইচাখিনি আহে আৰু তাৰ পৰাহে আমাৰ বেংকলৈ আহিব বেংক একাউণ্টলৈ আৰু নেক্সট কুৱেশ্যনটো লৈছোঁ পাপৰি চৌধুৰীৰ বা মোৰ স্কিনটো বহুত ড্ৰাই মেকআপ কৰিলে মোৰো কলা পৰি যায় অলপ দেৰিকৈ চ' মোকো কিবা টিপছ দিবাচোন পাপৰি চৌধুৰীয়ে কৈছে চাওক প্ৰথমতে আপোনাৰ ড্ৰাই স্কিন যদিহে ড্ৰাই স্কিন হয় আপুনি কি কৰিব যেতিয়া আপুনি ফাউণ্ডেশ্যন লগাব ন ফাউণ্ডেশ্যন লগোৱাৰ আগতে কিবা ভাল ফেচ চিৰাম বা আপুনি অকণমান নাৰিকল তেলে লওক বা বেবী অইল যোনটো বেবী অইল অকণমান ল'ব লৈ কিনে মুখখনত প্ৰথমতে সানি ল'ব তাৰপিছত ভাল এটা ময়শ্চাৰাইজাৰ ল'ব ময়শ্চাৰাইজাৰটো এপ্লাই কৰিব আৰু যিহেতু এতিয়া গৰমৰ দিন ময়শ্চাৰাইজাৰৰ পিছত আপুনি অকণমান ছানস্ক্ৰীমো ইউজ কৰিব পাৰে তাৰপিছতহে আপুনি ফাউণ্ডেশ্যনটো এপ্লাই কৰক আৰু যদি ছানস্ক্ৰীম ইউজো নকৰে কিন্তু ময়শ্চাৰাইজাৰটো এপ্লাই কৰিবই যেহেতু আপোনাৰ ড্ৰাই স্কিন হয় সেইকাৰণে মই বেবী অইল বা কোকোনাট অইল বা ফেচ চিৰাম ভাল এটা যিকোনো ব্ৰেণ্ডৰ খালি ভাল ব্ৰেণ্ডৰ ফেচ চিৰাম এটা লগাব প্ৰথমতে তাৰপিছত ফেচ চিৰাম বেবী অইল নহ'লে কোকোনাট অইল অকণমান সামান্য পৰিমাণত মুখখনত লগাব তাৰপিছত এটা ভাল ময়শ্চাৰাইজাৰ লগাব তাৰপিছত ছানস্ক্ৰীম লগাব ছানস্ক্ৰীমটো স্কিপো কৰিব পাৰে যদি নলগায় আৰু তাৰ পাছত ফাউণ্ডেশ্যনটো ইউজ কৰিব তেতিয়া ড্ৰাই হৈ নাযায় আমাৰ স্কিনটো আৰু যোনটো কলা পৰাৰ কথা কৈছে চাওক যেতিয়া আমি ভাল ব্ৰেণ্ডৰ ফাউণ্ডেশ্যন সানিম ন তেতিয়া কলা পৰি কেতিয়াও নাযায় আমি যদি ধৰক কিছুমান সস্তীয়া ফাউণ্ডেশ্যন পাই ন সেইবোৰ যদি আমি ইউজ কৰোঁ তো মুখখন এনেও 1 ঘণ্টা 2 ঘণ্টাৰ পিছত অকণমান ফেড টাইপৰ হৈ যায় কলা পৰি যায় যদি আপুনি ভাল ব্ৰেণ্ডৰ যিকোনো ফাউণ্ডেশ্যন ইউজ কৰে তো ভাল ব্ৰেণ্ডৰ হ'লে কেতিয়াও কলা নপৰে তো সেইটোৱে আৰু আমি এনেও মুখত ইউজ কৰা বস্তু যিহেতু আমি ভাল সেইবোৰৰ নিশ্চয় আপোনালোকৰ কুৱেশ্যনবোৰৰ এনচাৰ পালে আৰু যদিহে এনচাৰবোৰ লৈ আপোনালোকে ছেটিছফাইড হয় তেন্তে মোক কমেণ্টত ৰিপ্লাই কৰিব আৰু এতিয়া মা আৰু মই যাম উজান বজাৰত আমাৰ সৰু কাম এটা আছে তাত যাম তো এতিয়া গৈ থাকোঁ ন এতিয়া বাজিলে 12টা আৰু উজান বজাৰ যাওঁ 1 ঘণ্টামান লাগিব ৰিক্সাত যাম ৰিক্সাত আহিম তো আহি কিনে লগ পাই আছোঁ মা আৰু মই ৰাস্তাত আহি থাকোঁতে লগ পালোঁ পৱন দাক আৰু কামটো আমাৰ হৈ গ'ল কামটো কৰি আহিলোঁ আৰু পৱন দাই বোলে আমাক এতিয়া ঘৰত ড্ৰপ কৰিব আৰু তাৰ লগতে মোক কিবা পেষ্ট্ৰি কিনি দিবৰ কাৰণে লৈ আহিছে ইয়াতে 7th হেভেনত আৰু চাওঁ কোনটো পেষ্ট্ৰি লওঁ আমি কেক ল'লোঁ ইয়াতে পৱন দাই কেক কিনি দিলে 7th হেভেনত লতাশিলত থকা আৰু আমাক বোলে পৱন দাই ড্ৰপ কৰিব ঘৰলৈ মা আছে বহি আছে পৱন দাই ড্ৰপ কৰিব আৰু পৱন দাৰ এখন নতুন জিম খুলিছে মানে আগৰ পৰাতো আছে ফিট 7 আপোনালোকে জানে যিখন উলুবাৰীত ফিট 7 আছে
সেই ফিট 7খন পৱনদাৰে হয় আৰু এখন জাগিৰোডতো খুলিছে ন কৈ দিয়া অকণমান জিমটোৰ কথা জাগিৰোডত নতুন ফিট চিটি বুলি জিম আছে ফিট চিটি নতুন আপোনালোক এদিন দেখুৱাম বাৰু মই 19ত অপেনিং হ'ব 19ত অপেনিং হ'ব আপোনালোক দেখুৱাম মই জিমটো গোটেইখিনি আমাৰ ৰবি শৰ্মা আহিব ৰবি শৰ্মাও আহিব তেওঁ পাতিছোঁ অ'কে সিদিনাখন যাম তেন্তে 19ত ন যোনদিনা অপেনিং হয় যদিহে মই পাৰোঁ একো বেলেগ কাম নাথাকে মই জাগিৰোড যাম আৰু পৱনদাৰ জিমখন আপোনালোকক দেখুৱাম আৰু ইয়াৰ পিছফালে মা বহি আছে আৰু পৱনদা বডি দেখিছে নাই আৰু পৱনদা কোন হয় মোকতো সুধিবই আপোনালোকে কমেণ্টত মই কৈ দিওঁ পৱনদা হয় মোৰ একদম নিজৰ দাদাৰ দৰে মোৰ ৰাখী ব্ৰাদাৰ আৰু মোৰ ডাঙৰ দাদাৰ বেষ্ট ফ্ৰেণ্ড একদম সৰুৰ পৰা ক্লাছ 5 মানৰ পৰাই ন একেলগে তোমালোক ক্লাছ 4-5 মানৰ পৰাই মোৰ দাদাৰ লগত ফ্ৰেণ্ড হয় পৱনদা একদম সৰুৰ পৰাই ক্ৰিকেট খেলা হয় একদম সৰুৰ পৰা ক্ৰিকেট খেলা আৰু মই পৱনদাক ৰাখি বান্ধিছোঁ সৰুৰ পৰা মায়ে খুৱাইছে পিছফালে বহি আছে তো সেয়াই পৱনদাৰ লগত আমাৰ একদম মানে মোৰ নিজৰ দাদা আৰু উলুবাৰী ফিট 7টো দেখিছে নে নাই বহুত বেছি ধুনীয়া য়োগা চব আছে ন সব নৰ্থ ইষ্টত নম্বৰ 1 এতিয়া নৰ্থ ইষ্টত নাম্বাৰ 1 আৰু ইনষ্টাতো চাব পাৰে ফিট 7 গুৱাহাটী ফিট 7 গুৱাহাটী মই স্ক্ৰীনত দিছোঁ ফিট 7 গুৱাহাটী এপিতো চাব পাৰে ফিট 7 গুৱাহাটী ফিট 7 গুৱাহাটী আৰু ইয়াৰে ব্ৰেণ্ড এম্বেচাডৰ হয় MS ধোনী ন MS ধোনী আৰু আপোনালোকৰ যদি ফিট হ'ব মন আছে মোৰ তাত আহিব যদি ফিট হৈ থাকিবলৈ মন আছে ফিট 7ত জইন কৰিব লাগিব ঠিক আছে তেন্তে মোৰ ঘৰৰ তলখিনি পাই গ'লোঁ এতিয়া আমাক পৱনদাই ড্ৰপ কৰি কিনে জিম যাব হ'ব ইয়াতে ৰখাই দিয়ক ঘৰত যাম ফাৰ্ষ্ট লাঞ্চ কৰিম তাৰপিছত জিম যাব খোলা আছে আজি আৰু লগ পাম ন এদিন চিয়'ৰ দুটা জিমতে আমি লগ পাম ডাঙৰটো লৈ যাব দুটা মোক দিছে আৰু এটা পৱনদাৰ ভতিজীৰ কাৰণে ভতিজী নহয় ভাগিন ভাগিন মানে পৱনদাৰ বাইদেউৰ ছোৱালী তো বাই বাই পৱনদা Hey guys, এতিয়া পাইছে সন্ধিয়া 6টা দেখিছিলে ন দুপৰীয়া মাৰ মলাই গৈছিলোঁ আৰু আহি কিনে ভাতটো খাই কিনে অকণমান ৰেষ্ট ল'লোঁ ৰেষ্ট লৈ কিনে এতিয়াহে উঠিছোঁ 6টা বাজিছে আৰু চকুটো পূৰা ফুলি গৈছিল মুখখন ধুই কিনে চকুত অকণমান আইলাইনাৰ লগাই লৈছোঁ চকুটো বহুত ফুলি আছে আপোনালোকে ভয় খাই যাব নহ'লে এইটোৱে আৰু আজি এটা চিম্পল ব্লগ দিলোঁ বহুত দিন ঘৰত থকা ব্লগ দিয়া নাছিলোঁ তো চিম্পল ব্লগ এটা দিলোঁ আপোনালোকে চাব আজিৰ ভিডিঅ'টো আৰু চাই কিনে যদি ভাল লাগে লাইক এটা কৰি দিব আৰু যদি মোৰ চেনেলত আজি নতুনকৈ চাইছে মোৰ চেনেলটো যদি মোৰ চেনেলত নতুন হয় তেন্তে ছাবস্ক্ৰাইবটো কৰি দিব আৰু ওচৰতে থকা বেল আইকনটো ক্লিক কৰি দিব তেতিয়াহে মোৰ ধুনীয়া ধুনীয়া ভিডিঅ'ছবোৰৰ নটিফিকেশ্যন পাই থাকিব আৰু ছাবস্ক্ৰাইবাৰ মোৰ বহুত কমি আছে প্লিজ আপোনালোকে ভিডিঅ' চাই কিনে ছাবস্ক্ৰাইব নকৰাকৈ নাথাকিব ছাবস্ক্ৰাইবটো কৰি দিব তো ভিডিঅ'টো অলৰেডি দীঘলীয়া হৈ গ'ল আৰু দীঘলীয়া নকৰোঁ বাই বাই নেক্সট ভিডিঅ'ত লগ পাম